স্বামীক হত্যা কৰিবলৈ প্ৰেমিকে আনি দিছিল বিষ। স্বামীৰ সলনি নিজেই বিষ পান কৰি পত্নীয়ে বাছি ল'লে সেই সিদ্ধান্ত। তো বিটো কোনে আনিছিল? ভালকে টানকে কও। 3 বছৰীয়া কন্যা সন্তানৰ সন্মুখত বিষ পান কৰি সেই সিদ্ধান্ত ছবি ৰাণীৰ। মঙলদৈত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি। কাহিনীৰ চৰিত্ৰ 3টা। স্বামী চিন্ময় কটকী, পত্নী ছবি ৰাণী, পত্নীৰ প্ৰেমিক সীমান্ত চহৰীয়া। ঘটনাস্থান মঙলদৈ আঠিয়াবাৰী গাঁও। পত্নীৰ পৰকীয়া প্ৰেমেই শেষ কৰি পেলালে চিন্ময়ৰ পৰিয়ালটোক। পৰকীয়া প্ৰেমৰ বাবে মাতৃহাৰা হ'ল চিন্ময়ৰ 3 বছৰীয়া কন্যা সন্তানটি। ঘটনাৰ বিৱৰণ অনুসৰি মঙলদৈ বৰ আঠিয়াবাৰী গাঁৱৰ চিন্ময় কটকী নামৰ লোকজনৰ 4 বছৰ পূৰ্বে বিবাহ হৈছিল কলাই গাঁৱৰ যুৱতী ছবি ৰাণী ডেকাৰ সৈতে। 3 বছৰীয়া এটি কন্যা সন্তানৰ সৈতে সুন্দৰকৈ চলি আছিল দুয়োৰে সংসাৰ। পিছে ইয়াৰ মাজতেই একেখন গাঁৱৰে যুৱক সীমান্ত চহৰীয়াৰ সৈতে পত্নী ছবি ৰাণীৰ গঢ়লৈ উঠিল অবৈধ প্ৰেমৰ সম্পৰ্ক। যি কথা স্বামী চিন্ময়ে জনাৰ পাছত আৰম্ভ হৈছিল মনোমালিন্য। আনকি কিছুদিন পূৰ্বে প্ৰেমিক সীমান্তই ছবি ৰাণীক উপহাৰ দিছিল এডাল পায়েল। যিডাল পায়েলৰ বাবে স্বামীৰ সৈতে সংঘাত তীব্ৰত হৈ উঠিছিল ছবিৰ। মঙলবাৰে কাজিয়াৰ মাজতেই পায়েলযোৰ প্ৰেমিক সীমান্তক স্বামী চিন্ময়ে উভতাই দিবলৈ যোৱাৰ সময়তে ছবিয়ে পান কৰিলে বিষ পান কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছবিক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় GMCHলৈ। কিন্তু GMCHত মৃত্যুক সাৱটি লয় ছবি ৰাণীয়ে। ইফালে মৃত্যুৰ পূৰ্বে ছবিয়ে দিয়া এটা স্বীকাৰোক্তিয়ে ঘটনাক দি গ'ল আন এক ৰূপ। ছবি ৰাণীয়ে প্ৰেমিক সীমান্তৰ সৈতে মিলি কৰিছিল স্বামী হত্যাৰ ষড়যন্ত্ৰ, যাৰ বাবে স্বামীক হত্যা কৰিবলৈ প্ৰেমিক সীমান্তই প্ৰেমিকা ছবিক আনি দিয়া বিষখিনি নিজেই পান কৰিলে ছবিয়ে। আনকি প্ৰেমিক সীমান্তই স্বামী চিন্ময়ক অন্তৰংগ মুহূৰ্তৰ ফটো প্ৰেৰণ কৰা বুলি ছবিয়ে কেমেৰাৰ সন্মুখত দিলে স্বীকাৰোক্তি। তো বিটো কোনে আনিছিল? ভালকে টানকে কও। তো বিটো কোনদিনা আনিছিলি? তই এইবিলাক কথা আমাক কোৱা পৰা কমচে কম একবাৰ হ'লো। তোক কোনদিনা আহিছিল বিটু? বিটু কোনদিনা আহিছিলে? বিটু কোনদিনা আহিছে? বিটু কেইদিনমান হ'ল? এনেই কেইদিনমান হ'ল? এসপ্তাহমান হ'ল নে? সম্প্ৰতি ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হয়তো তদন্তৰ অন্তত ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য। দৰঙৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী।